বিশ্বনাথৰ বৰপাম শান্তিপুৰ সংযোগী গড়কাপ্তানি পথৰ ওপৰত থকা বেলৌগুৰিস্থিত RCC দলংখনি বিগত 2022 চনৰ মে মাহতে বাঢ়নি পানীয়ে ভাঙি পেলোৱাৰ ফলত আজি 2 বছৰ কাল সময় পৰ্যন্ত নিৰ্মাণ নোহোৱাত ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। অতি ব্যস্ততাপূৰ্ণ এই পথেদি সদায় খেতি বাতি হাট বজাৰ ব্যৱসায় বাণিজ্য কৰা লোক, স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী, ৰোগী আৰু সাধাৰণ বাটৰুৱা লোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। স্থানীয় ভেলৌগুৰি আৰু নিকটৱৰ্তী গাঁৱৰ ৰাইজে শ্ৰমদান কৰি কেইবাবাৰো সাধাৰণ সাঁকো নিৰ্মাণ কৰি ইপাৰ সিপাৰ হোৱাৰ সুবিধা লাভ কৰিছে যদিও এতিয়ালৈকে সৰু সুৰা কেইবাটাও দুৰ্ঘটনা ঘটিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। স্থানীয় বিধায়কসকলক নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ ৰাইজে কেইবাবাৰো আবেদন নিবেদন কৰিছিল যদিও বিগত 2 বছৰ কাল উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত নিৰ্মাণ কাৰ্য হোৱা নাই। বিশেষকৈ এইয়ে যে এই ৰাস্তা তথা দলংখন দুই সীমামূৰীয়া বিধানসভা সমষ্টিৰ মাজত অৱস্থিত হোৱাৰ লগতে বড়ো আৰু আদিবাসী জনজাতীয় অধ্যুষিত অঞ্চলত অৱস্থিত হোৱাৰ বাবে বিভাগীয়ভাৱে অৱহেলা কৰি আহিছে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। আগন্তুক বাৰিষাৰ আগে আগে দলংখনি নিৰ্মাণ কৰি যাতায়াতৰ সুব্যৱস্থা কৰি দিবলৈ জিলা প্ৰশাসনক অভিযোগ দিয়াৰ বাবে স্থানীয় ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই দলংখন আজি 2022 চনতেই বানপানী উটুৱাই নিছিলে, আজিলৈকে মেৰামতি কৰা নাই আৰু এতিয়ালৈকে হৈ উঠা নাই। সেয়েহে মানে বিভাগীয় কৰ্তৃপক্ষক মই অনুৰোধ জনাওঁ, আমাৰ এই পিছপৰা অঞ্চলৰ অৰ্থাৎ ভেলৌগুৰি টু বালিজান সংযোগী পথটি এই দলং অতি শীঘ্ৰে নিৰ্মাণ কৰি দিবৰ বাবে আহ্বান জনালোঁ। আজি আমাৰ যিটো আমাৰ বৰপাম টু শান্তিপুৰ কানেকশ্যন ৰাস্তা, এই ৰাস্তাটোৰ এই আমাৰ কালভাৰটো ভাঙি পৰাত আজি 3 বছৰ ধৰি পৰি আছে আৰু আমি এনেকৈ সকলো ৰাইজ হৈ আমি নিজৰ ঘৰে ঘৰে বাঁহ বিচাৰি আনি আমি এনেকৈ ধুনীয়াকৈ মানে দলংখন যেন নিৰ্মাণ কৰি ইয়াৰ ওপৰেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰাৰ কাৰণে আমি সুবিধা কৰি দিছোঁ। আৰু এইখন কোনোৱে মানে ইয়াত ভালকৈ কৰি পেলাই বনাই নিদিয়ে আৰু আমি সেইকাৰণে আমি ইয়াৰ ওচৰ চুবুৰীয়া ৰাইজসমূহে এনেকৈ শ্ৰমজীৱী কৰি পেলাই এইটো ৰাস্তা বনাই আজি আমি চলি থাকিবলগীয়া হৈছে, যাতে এই বস্তুটো এনেকৈ নহৈ পেলাই আমাৰ খুব ধুনীয়াভাৱে দলংখন হ'ব লাগে। তাৰ কাৰণে আমি ৰাইজে মানে এইটো কৈছোঁ। আৰু চাওক আপোনালোকে এয়া চলিয়ে আছে, আমাৰ কাম কাজ সকলো চলি আছে। আমি নিজে নিৰ্মাণ কৰি আছোঁ বাঁহেৰে সাজি থোৱা সাঁকো এইখন চাওক, এইখন পৰি আছে, আমি বনাবলগীয়া হৈছে। আৰু লগতে আমাৰ 2জন বিধায়ক আছে, তেওঁলোকে অকণমান এইটো আমাক চকু দিব লাগে। তেওঁলোকেও ধৰক যেনেকৈ চকু দিব লাগে দিয়া নাই আৰু এইটো চকু দিয়াৰ দৰকাৰ আছে। সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰী এইফালেদি আমাৰ এই সাঁকোৱেদি 2-4জন ছাত্ৰ ইয়াত কালি পৰহি পৰিছে, তেওঁলোকৰ কথা আমি গম পাইছোঁ। আৰু লগে লগে আমি চাক বিচাৰি আনি হ'লেও আমি আজি আকৌ পুনৰ নিৰ্মাণৰ কাৰণে নিৰ্মাণ কৰিছোঁ। আৰু ইয়াত কিহৰ গাফিলতি আছে এইবিলাক আমি ক'ব নাযাওঁ। আমি জানো যে এই দলংখন আকৌ পুনৰ স্থায়ী জেগাত খুব সুন্দৰভাৱে হৈ উঠিবলৈ বুলি পেলাই আমি আমাৰ ওচৰৰ জনাইছোঁ, পঞ্চায়তকো জনাইছোঁ। গতিকে আমাৰ ৰাস্তাখন হৈ উঠক আৰু এনেকৈ আমি নহ'লে আমি সদায় এনেকৈ দীৰ্ঘদিন ধৰি আমি এই বাঁহ বেতেৰে এনেকৈ সাজি মেলি আমি চলি থাকিবলগীয়া হৈ আছে। তো আমি ভাবিছোঁ যে এই দলংখন অতি সোনকালে অতি শীঘ্ৰে আমাৰ ওচৰ চুবুৰীয়া যি MLA ছাৰ আছে তেওঁলোকেও চাওক আৰু সোনকালে আমাক এইটো বনাই দিয়াৰ ব্যৱস্থা কৰক বুলি আমি ৰাইজে সকলোৱে ইয়াত অনুৰোধ জনাইছোঁ। আৰু ইফালেতো হৈ আছে, বিশেষকৈ আমাৰ এই টুকুৰাটো নথকাৰ কাৰণে আমাৰ বাৰিষা বহুত পানী হৈ যায়। আমি বাৰিষাতো আমাৰ উপায় নোহোৱা হৈ যায়, আমাৰ সেইফালেও ডুবি থাকে, এইটোতো চিঙা, ইফালেতো উপায়েই নাই। এনেকৈ কৰি আমাৰ এক পাক ঘূৰি আহিবলৈ আমাৰ যথেষ্ট কষ্ট হয়। আৰু বৰ বিশেষ আমি নকওঁ, আমি এইটোৱেই জনাইছোঁ যে এই দলংখন পুনৰ নিৰ্মাণৰ বাবে আমাক MLA মহোদয়ে যাতে খুব সোনকালে ইয়াৰ দায়িত্ব লওক আৰু আমাক বনাই দিয়ক। ইয়াকে কৈ মই আমাৰ ওচৰ চুবুৰীয়া ৰাইজৰ কৃতজ্ঞতাৰে আমি এইটো অনুৰোধ জনালোঁ যে বস্তুটো হৈ উঠক আৰু আমি যাতে এনেকৈ শ্ৰমজীৱী কৰিবলগীয়া নহওক, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি আমাৰ সকলো ৰাইজ তথা লৈ মই ধন্যবাদ জনাইছোঁ। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।